ল'ৰাজনৰ ঘৰ দুলীয়াজানত থাকে তেজপুৰত যিটো মোক ভিডিঅ' কৰি দিলে ধৰি দিয়াত এই ল'ৰাজনে সহায় কৰি দিলে কি নাম তোমাৰ জ্যোতিৰাদিত্য হাজৰিকা এটা খুব সুন্দৰ খবৰ লৈ আহিছোঁ আচলতে মোৰ ভতিজা মোৰ কলিগ এজনৰ ল'ৰা ভতিজা আৰু তেওঁ এটা খুব ধুনীয়া এচিভমেণ্ট পাইছে বুলি ক'ব লাগিব নতুন বছৰত নতুন এটা সংবাদ আপোনালোকক দিব বিচাৰিছোঁ আমি আচলতে ছায়েন্স অলিম্পিয়াডৰ কথা শুনিছোঁ মেথছ অলিম্পিয়াডৰ কথা শুনিছোঁ তেওঁ কিন্তু মেথছো নহয় ছায়েন্সো নহয় কালচাৰেল অলিম্পিয়াড হয়নে প্ৰথমে গোটেই কথাখিনি তাৰ মুখৰ পৰা শুনো তোমাৰ নামটো প্ৰথমে কৈ লোৱা আমাৰ মোৰ নামটো চংখাম ফুকন মই কথা এটা কৈ থওঁ এওঁ অসমতো পোৱা নাই ভাৰততো পোৱা নাই ইণ্টাৰনেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এচিভমেণ্ট আৰু তোমাৰ বৰ্তমান কোন ষ্টেণ্ডাৰ্ড এতিয়া মই ক্লাছ 10ত ইণ্টাৰনেশ্যনেল এটা এৱাৰ্ড পোৱা আমাৰ বাবে এটা মানে সপোনৰ অগোচৰ প্ৰথম অৱস্থাত তোমাক কংগ্ৰেচুলেশ্যন আৰু তোমাৰ এই বস্তুকেইটা কি আছে চাওঁচোন মই দেখাই দিছোঁ গোটেই বস্তুকেইটা কি আছে দেখাইছোঁ হয় এইটো কি কয় এইটো গ'ল্ড মেডেলটো যোনটো মই জিকিছিলোঁ থাইলেণ্ডত আচ্ছা মানে অল ইণ্ডিয়াৰ ক'ব গ'লে ময়ে আৰু নৰ্থ ইষ্টতো মোৰে ফাৰ্ষ্ট মই মজা তাৰপিছত ইয়াৰ লগতো আৰু এটা আহিছে আচ্ছা এইটো গ'ল্ডেন ষ্টাৰ এৱাৰ্ড মানে এইটো যোনে নেশ্যনেলটো জিকিছে আৰু আপোনাৰ এইটো কি কয় ইণ্টাৰনেশ্যনেলটো জিকিছে আৰু এই এৱাৰ্ডটো মানে বহুতে পোৱাও নাই মানে মই ক'ব গ'লে মানে সুখী যে পাইছোঁ যে আৰু মই যিহে মই গ'লোঁ আৰু মই হ'লেও নিজৰ কাৰণে যোৱা নাছিলোঁ মই নিজৰ মানে অসমখনৰ কাৰণে গৈছিলোঁ আৰু মানুহৰ মজা মোৰ দিল চুই গৈছেগে এই কথাকেইটাই আমি আচলতে ক্লাছ 10ত ইমানখিনি কথাই ক'ব নোৱাৰি ই যে ইমান ধুনীয়া কথাকেইটা ক'লে নহয় আৰু চংখাম ফুকনৰ গোটেই ঘৰটো দেখিছে ন মানে গোটেই বস্তুটো খুব চিজিল বস্তুকেইটা এইটো চাওকচোন মানে সজাই থৈছে ধুনীয়াকৈ আৰু মানুহটো যে ষ্টাইলিছ গোটেই কথাখিনি গমে পায় কোনখন দ্য আছাম ভেলী স্কুল ক'ত আছে তেজপুৰত দ্য আছাম ভেলী স্কুল তেজপুৰত থাকে ল'ৰাটোৰ ঘৰ দুলীয়াজানত ইমান দূৰলৈ গুচি গ'লা সেইটোতো বৰ্ডিং স্কুল নাই মই আৰু এটা কথা ক'ম স্কুলে মোক বহুত অপৰচুনিটি দিলে মই তাত গৈ বহুত ফ্ৰীডম পালোঁ গানৰ ক্ষেত্ৰত ইয়াত খুব ভাল লাগিলে এনেকুৱা এটা এচিভমেণ্ট পাইছে আৰু ল'ৰাজন ক্লাছ 10ৰ মই বাৰে প্ৰতি কৈ আছোঁ ক্লাছ 10ৰ আৰু কোনখন স্কুল ক'লা দ্য আছাম ভেলী স্কুল তেজপুৰ গৈছিলা ন তেজপুৰ ল'ৰাজনৰ ঘৰ দুলীয়াজানত থাকে তেজপুৰত আৰু তেজপুৰৰ তোমালোকৰ স্কুলৰ এটমস্ফিয়াৰটো কেনেকুৱা স্কুলৰ এটমস্ফিয়াৰটো বহুত ভাল মানে চব অপৰচুনিটি আছে গেমছৰ পৰা আদি কৰি ডিবেটিং সেইবিলাক চব আছে মই কিন্তু মোৰ লাইনটো মই গানৰ ফালে লৈছোঁ কেলৈ কি গানত ভাল মই আৰু স্কুলৰ মানে তোমালোকৰ এটাচমেণ্ট থাকে ন টিচাৰবোৰৰ লগত বা তোমালোক কোনোবা স্কুলৰ টিচাৰ কোনোবা হেল্প কৰিছিলে নেকি মোৰ স্কুলৰ টিচাৰ ক'ব গ'লে এটাচমেণ্টত মানে মোৰ স্কুলৰ যোনজন হেডমাষ্টাৰ প্ৰিন্সিপাল বহুত ছাপোৰ্ট কৰিলে কি নাম ডক্টৰ অমিত জুগ্ৰাম মই তাতো মই ধন্যবাদ জনাম তাৰপিছত মেম ৰুবি তাৰপিছত মেম প্ৰিয়ংকা যোশী মানে বহুতে নাম আছে আৰু সেইটো নাম মই পাহৰি নাযাম ছাৰ প্ৰাঞ্জল শইকীয়া ছাৰ প্ৰাঞ্জল বৰুৱা আৰু ছাৰ মঞ্জিল গগৈ মানে আজি মই এইখিনি পাইছোঁ কাৰণে মানে ক'ব গ'লে মই সেই কিজনৰ কাৰণে পাইছোঁ আৰু মানে আশীৰ্বাদ আৰু মানুহৰ আশীৰ্বাদ আছে মোৰ দুলীয়াজানতো মানুহ আছে যেনেকৈ এলিন মেছ প্ৰিয়াংশু মেছ তাৰপিছত ডাঙৰ হয় নামত কিন্তু মই নামকেইটা কৈ দিছোঁ আৰু এলিন মেছ আছে প্ৰিয়াংশু মেছ তাৰপিছত আপোনাৰ মেম জানি আছিলে মোৰ সৰুৰ পৰাই গান শিকোৱা কিন্তু মেম এতিয়া নাই মেম ঢুকালে তাৰপিছত বহুত মানুহ আছে মই নামখিনি পাহৰিছোঁ কিন্তু বেয়া নাপাব কিন্তু চবৰ বহুতৰ ইনফ্লুৱেঞ্চ আছে আৰু আমি যিহেতু এই ল'ৰাজনৰ কথা পাতি আছোঁ গোটেই যিটো বিষয়ৰ ওপৰত কথা পাতি আছোঁ সেই বিষয়টো আকৌ এবাৰ মই ঘূৰি গৈছোঁ আৰু এই এচিভমেণ্টত এইকেইটা আৰু এইখনলৈ মন কৰক 12 কালচাৰেল অলিম্পিয়াড অফ পাৰফৰ্মিং আৰ্টছ আৰু তাৰ লগতে এটা গ'ল্ড মেডেল চুবলৈ মই সক্ষম হৈছোঁ ভতিজাৰ গ'ল্ড মেডেল আমাৰ যিটো কম্পিটিশ্যনটো যে এই কম্পিটিশ্যনটো কি হয় কেনেকুৱা ধৰণে হয় অকণমান আমাৰ দৰ্শকসকলক কৈ দিয়া অ'কে কম্পিটিশ্যনটো আপোনাৰ মেইনলি ষ্টাৰ্ট হ'ব পুনেৰ পৰা আচ্ছা পুনেত আপুনি যাব লাগে তাত নেশ্যনেল হয় আপোনাৰ নেশ্যনেলৰ পিছত আপোনাৰ ইণ্টাৰনেশ্যনেল হয় আপুনি নেশ্যনেল জিকিলে আপুনি ইণ্টাৰনেশ্যনেল যাব পাৰিব এইটো মানে প্ৰথম অনলাইন হয় নেকি অনলাইন নহয় আপুনি তালৈ যাব লাগে একচুৱেলি সিমানো অপৰচুনিটিছ আমাক তালৈ লৈ যায় টিচাৰ্ছ গাইড এইবিলাক চব থাকে তাত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কোনে হয় সিহঁতি তালৈ যায় তুমি তাত কি পাৰফৰ্ম কৰা মই মিউজিক মানে গম পাইছোঁ মিউজিকত গান গাওঁ আৰু গান গাওঁ ফ'ক বিহু
এই গান গাওঁ বুলি ক'লে কথা এটা মন পৰিছে ই আগতে ভিচিডি এখনো বনাইছিলা ন ভিচিডি বনাইছো এতিয়া ইউটিউবতো গান আছে আচ্ছা ভিচিডি খনৰ কি নাম আছিলে এইটো কি কয় চিলাপথাৰ আপুনি চিলা কম্পিটিশ্যনটো তোমালোকেতো তুমি জয়ী হৈ আহিলা নেক্সট যিখিনি যাব বিচাৰিব ক্লাছ 9 মোৰতো ইয়াত বহুত মানে ভিউৱাৰ্ছ আছে সব 18 to 24 সিহঁতে যদি নেক্সট যদি কেতিয়াবা যদি এনেকুৱা মানে কম্পিটিশ্যনবোৰ কম্পিটিটিভ এক্সামবোৰ যদি এনে পাৰ্টিচিপেট কৰিব বিচাৰে কাৰণ এইটো এটা এক্সামে হয় ন এইটো এটা অল ওভাৰ ইণ্ডিয়া আৰু অল ওভাৰ ৱৰ্ল্ড সিহঁতে কেনেকৈ পাৰ্টিচিপেট কৰিব মানে এই বস্তুটো ইমানো হাৰ্ড নহয় তো ৱেবছাইটো আছে অখিল ভাৰতীয় সংঘ বুলি কয় বহুত আছে আপোনাৰ দিল্লী দৰবাৰ বুলি কয় মানে ইনষ্টিটিউট বহুত আছে আচ্ছা যদি যাবলৈ খুজিছে তাত জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে তাৰপিছত মানে বাকী সিহঁতিয়ে মাতিব তাৰপিছত আপুনি নিজৰ সিহঁতিয়ে থকা আদি কৰি চব দিয়ে আমাৰ থাইলেণ্ডতো মানে সিহঁতিয়ে চব কৰি দিছে মানে ফ্ৰী নেকি এইটো মানে নিজৰ কষ্টবিলাক নিজৰ কিন্তু থাকা সিহঁতি মানে আৰু চব ৰেজিষ্ট্ৰেশ্যন সিহঁতি তাত ৰেজিষ্ট্ৰেশ্যন ফিজ এটা লয় আৰু আচ্ছা তুমি তাত বিহু গাইছিলা বিদেশত বিহু গাইবলৈ কেনেকুৱা লাগিলে বিদেশত বিহু গাই পিনি মোৰ মেইনলি মই বেছি ভাল পালো কাৰণ বিদেশত কোনো বিহু চিনি নাপায় ইমান জাজ আছিলে কিন্তু মোৰ এটা মানে সেইটো কি ক'ম মানে মই চকুত আই কণ্টেক্ট কৰি জাজক চাইছো তাৰপিছত জাজখিনিও মানে একদম ভাল পাইছে বুজি পোৱা নাই হ'লেও আমাৰ বিহুটো মানে এটা একচেণ্ট থাকে ন এটা যোনটো মানে বিহু বুলি ক'লে মানুহে বহুত আৰু মেইনলি আমাৰ পাপন দা গানবিলাকে মই আধা দি গাইছিলো মানে বাহিৰতো জানে তাৰপিছত মানে চবে নাচিছে সেইটো মই সুখীকে লৈছো আমাৰ বিহুটো বাহিৰত হ'লেও শুনিছে ৰেচপেক্ট এটা দিছে বিহু নামত আমাৰ ৰেচপেক্ট এটা আছে আৰু যোনখিনি মানুহ মানে থাইলেণ্ডৰ লোকেল মানুহবিলাক আহি চাইছে সেইটোও মানে নাচিছে মানে বুজি পোৱা নাই শব্দটো কিন্তু মানে মিউজিকটো ভাল পাইছে যোনটো একচুৱেলি আমি গাইছো আৰু কোন কোন গৈছিলে তোমাৰ লগত মোৰ লগত গৈছিলে প্ৰথমে আমাৰ গুৰু অনিল শইকীয়া গৈছিলে মানে অনিল শইকীয়া আমাৰ মৰাণৰ বিহু অনিল শইকীয়া ছাৰে যদি মোৰ ভিডিঅ'টো চাই আছে ভাল পাব আৰু বহুতে তেওঁক চিনি পায় অনিল শইকীয়া ছাৰৰ এটা ভিডিঅ' ময়ো বনাইছিলো তেনেকে বহুত মানে বিশেষজ্ঞ বিহুৰ তেওঁ নিজেও গায় আৰু মানে নিজৰ ভাল কালেকশ্যন তেওঁলোকৰ কাম কৰি কেনেকুৱা লাগিলে বাৰু তেওঁলোকৰ কাম কৰি মই মানে আমাৰ কথাটো তাত বহুত পাতিলো বহুত শিকালো মই বহুত শিকিব পালো খুব ধেমেলীয়া মানুহজন ধেমেলীয়া তাৰপিছত আমি এদিন ফুৰিব গৈ থাকোঁতে বাছত লগত গৈছিলো আমাৰ অসমৰ গোটেই টিমটো বিহু শিকালে আমি বিহু গাইছো তাত তাৰপিছত যেতিয়া আমি এয়াৰপৰ্টত আহিলো আমাক তাত ড্ৰপ কৰিলে আমি 10 ঘণ্টা লেবাৰত আছিলো মই কাৰো লগত কথা নাই অনিল শইকীয়া ছাৰৰ লগতে মই গোটেই টাইমটো কথা পাতিলো মোৰ যেনেকুৱা তাৰপিছত মা পাপাৰ লগতো কথা পাতিলে তাৰপিছত মানে ভাল লাগিলে মোক মানে এটা মৰম পালো অনিল শইকীয়া ছাৰৰ পৰা আচলতে সেইটোৱে অনিল শইকীয়া ছাৰৰ মানে কথা কৈ শেষ কৰিব নোৱাৰে মানুহজনক যোনজনে লগ পাইছে তেওঁহে গম পাব অনিল শইকীয়া ছাৰ মানুহজন আচলতে কেনেকুৱা মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল শইকীয়া ছাৰ আৰু এই জাৰ্ণিটোত ইমানখিনি যেতিয়া পুৰস্কাৰ পালা তোমাক ঘৰৰ পৰা যাবলৈ দিছিলে নাই প্ৰথমে নাই ঘৰৰ পৰা মই প্ৰথমতে ধন্যবাদ মোৰ ভগৱান মোৰ মা পাপা মা পাপাৰ কথা ক'লে মা পাপা আমি নামটোৱে নুসুধিলো দেউতাৰ নামটো কোৱা দেউতাৰ নামটো বীৰেন ফুকন মাৰ নামটো দীপশিকা ফুকন মানে আজি মই যিমানো গৈছো যতো মোৰ মা পাপাৰ কাৰণে মই আজি তাত গ'লো মা পাপাৰ কাৰণে মা পাপাই মানে না বুলি নকয় মানে যা আৰু মা পাপাই মোক সদায় এটাই শিকাইছে হাৰা জিকা একো কথা নহয় পাৰ্টিচিপেট কৰিব লাগে ইয়েছ এবছলিউটলি মানে জিকা হৰাটো একো নহয় হয় আপোনাৰ যিকোনো কম্পিটিশ্যনতে সেইটো বস্তু আজিকালি বিভিন্ন এটা হেৰিটো কয় যে হয় জিকিম নহয় শিকিম সেইটো এটা এনভাইৰনমেণ্ট লৈ পেলাই যদি আপুনি যায় বহুত কথাই জানিব পাৰিব আজি ভিডিঅ'টো ইমানতে সামৰিছো পুনৰ অন্য এটা দিনত নতুন এটা বিষয় এটা আপোনালোকৰ ওচৰত উপস্থিত হোৱা মানে আজিলৈ বাই বাই